জিলা প্ৰকল্প ভৱনৰ আজিৰ এই প্ৰথমখন ছাদ ঢালাই অনুষ্ঠানত আমাৰ মাজত উপস্থিত হৈছে দৰঙৰ এগৰাকী কথাশিল্পী সুসাহিত্যিক অখিল ৰঞ্জন ভট্টদেৱ। মই তেখেতক স্বাগতম জনাইছোঁ আৰু লগতে তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আচলতে মই আহি শেষ মুহূৰ্তত পাইছোঁ, মানে সূৰ্যাস্তৰো সময় হৈছে আৰু আমাৰ ছাদ ঢালাই কামো শেষ হৈছে। দৰং জিলা সাহিত্য সভাৰ যি সপোনৰ প্ৰকল্প, সেই সপোনৰ প্ৰকল্পটো আজি আচলতে এটা সপোনে যি পাহি মেলিছিল, সেই সপোনটো আজি পূৰ্ণ ৰূপত যেন প্ৰস্ফুটিত হ'বলৈ গৈ আছে তেনেকুৱা লাগিছে। আৰু জ্যোতিপ্ৰসাদে কৈছিল ৰূপান্তৰহে জগত ধুনীয়া কৰে। সঁচাই আমাৰ সাহিত্য সভাৰ কাৰ্যটো অতি ধুনীয়া হ'ব, খুব ধুনীয়া হ'ব। আৰু মানুহ হ'ল সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰা শিল্পী। সঁচা অৰ্থত আজি যেন দৰং জিলা সাহিত্য সভাৰ কৰ্মকৰ্তাসকল শিল্পী, আমি যেন দৰংবাসী ৰাইজ শিল্পী, এনেকুৱা এটা অনুভৱ হৈছে। ইয়াত যি হয় সুন্দৰভাৱে হ'ব। ইয়াৰ এই ভৱনটোত যি কাম হ'ব সেয়াই সাহিত্য, সংস্কৃতি, ভাষাৰ উন্নতি কৰিব, জাতি গঠন প্ৰক্ৰিয়াত অৰিহণা যোগাব আৰু দৰংখনক দৰঙৰ প্ৰকৃতাৰ্থত ৰত্নৰূপত গঢ়ি তোলাত ইয়াৰ ভূমিকা হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।